APSC মেইনছ GSTৰ এটা গুৰুত্বপূৰ্ণ বিষয় বৰ্ডাৰ ছিকিউৰিটি এণ্ড চেলেঞ্জেছ, সীমান্ত নিৰাপত্তা আৰু প্ৰত্যাহ্বান। ভাৰতৰ চুবুৰীয়া দেশসমূহ। ভাৰতৰ সীমা 7খন দেশৰ সৈতে ভাগ কৰা হৈছে: পাকিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ আৰু আফগানিস্তান। এই সীমান্তসমূহৰ প্ৰতিটোৱেই অন্যান্য প্ৰত্যাহ্বান আৰু উদ্বেগ কঢ়িয়াই আনে, যাৰ বাবে শক্তিশালী আইনী কাঠামো আৰু লক্ষ্য নিৰ্ধাৰণ কৰা আইন প্ৰণয়নৰ প্ৰয়োজন। সীমান্তৰ গুৰুত্ব: এখন দেশৰ সাৰ্বভৌমত্ব, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বাবে সীমা অতি গুৰুত্বপূৰ্ণ। সীমান্ত সুৰক্ষা আৰু প্ৰত্যাহ্বান: সীমান্ত ব্যৱস্থাপনাৰ এটা প্ৰধান উদ্দেশ্য হৈছে বৈধ বাণিজ্য আৰু বাণিজ্যৰ সুবিধা প্ৰদান কৰাৰ লগতে শত্ৰুতাপূৰ্ণ উপাদানৰ পৰা দেশৰ সীমা সুৰক্ষিত কৰা। সীমান্ত ব্যৱস্থাপনা পদক্ষেপ: ভাৰতে নিজৰ সীমান্ত সুৰক্ষিত কৰাৰ লগতে সীমান্ত অঞ্চলত আন্তঃগাঁথনি উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বেৰ, ফ্লাড লাইটিং আৰু পথ নিৰ্মাণ, সীমান্তৰ আউটপোষ্ট আৰু কোম্পানী অপাৰেটিং বেছ স্থাপন কৰা, চোৰাংচোৱাগিৰি আৰু সুৰক্ষাৰ বাবে প্ৰযুক্তিগত সমাধান নিয়োগ কৰা। একেধৰণৰ সংহিতাকৃত সীমান্ত আইনসমূহৰ প্ৰয়োজনীয়তা: ভাৰতৰ ৰাজ্যসমূহে সীমান্ত সম্পৰ্কীয় সুকীয়া সমস্যাৰ সন্মুখীন হৈছে, যাৰ বাবে সমগ্ৰ দেশতে একেধৰণৰ সংহিতাকৃত সীমান্ত আইন থকাটো প্ৰয়োজনীয় হৈ পৰিছে। এনে আইনৰ অভাৱত 2004 চনৰ জানুৱাৰী মাহত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত সীমান্ত ব্যৱস্থাপনা সমিতি গঠন কৰা হয়। সমিতিখনে সম্বোধন কৰে স্থল আৰু উপকূলীয় সীমাৰ ব্যৱস্থাপনা, সীমান্ত আৰক্ষী, চোৰাংচোৱাগিৰি আৰু টহল দিয়া, আন্তঃৰাষ্ট্ৰীয় উন্নয়ন, ৰাস্তা, বেৰ, ফ্লাড লাইটিং, সীমান্ত অঞ্চল উন্নয়ন কাৰ্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় সীমা নিৰ্ধাৰণ। জড়িত মূল সংস্থাসমূহ: সীমান্ত পহৰা দিয়াৰ বাবে দায়বদ্ধ মূল সংস্থাসমূহ হ'ল কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী, অসম ৰাইফলছ, সীমান্ত সুৰক্ষা বাহিনী BSF, সীমা সুৰক্ষা বাল, সীমান্ত পথ সংস্থা। উপকূলীয় সুৰক্ষাৰ বাবে 3টা স্তৰৰ গঠন আছে। সামুদ্ৰিক সুৰক্ষাৰ দায়িত্ব ভাৰতীয় নৌসেনাৰ। সীমান্ত ব্যৱস্থাপনাৰ প্ৰত্যাহ্বানসমূহ: বিভিন্ন নিয়ম, পুঁজিৰ প্ৰক্ৰিয়া আৰু অনুমোদন ব্যৱস্থাৰ বাবে একাধিক সংস্থাৰ মাজত সমন্বয় কৰাটো কঠিন। সীমান্ত সুৰক্ষাৰ লগত জড়িত সকলো সংস্থাৰ তদাৰক কৰিব পৰাকৈ স্পষ্ট নীতি-নিয়ম থকা কেন্দ্ৰীয় সংগঠনৰ প্ৰয়োজন। সীমান্ত সুৰক্ষাৰ আইনী বিধান: ভাৰতত সীমা ব্যৱস্থাপনা বিভিন্ন আইনৰ দ্বাৰা পৰিচালিত হয়, কিন্তু কেৱল সীমান্ত সুৰক্ষাৰ বাবে নিবেদিত একক ব্যাপক আইন নাই। একাধিক আইন আৰু আইনী বিধানে সীমা অতিক্ৰম কৰি চলাচল নিয়ন্ত্ৰণ কৰে, অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ কৰে আৰু ৰাষ্ট্ৰীয় অখণ্ডতা সুৰক্ষিত কৰে। সীমা অতিক্ৰম কৰা অপৰাধ আৰু নিৰাপত্তাৰ ভাবুকি: পাকিস্তান, বাংলাদেশ, চীন, ম্যানমাৰৰ সৈতে ছিদ্ৰযুক্ত সীমান্তৰ বাবে ভাৰতে সীমা অতিক্ৰম আৰু আন্তঃৰাষ্ট্ৰীয় অপৰাধৰ পৰা উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মুখ্য উদ্বেগসমূহৰ ভিতৰত আছে অবৈধ অনুপ্ৰৱেশ আৰু অনুপ্ৰৱেশ, আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ দ্বাৰা পুঁজিৰে সন্ত্ৰাসবাদ। যদিও ভাৰতে সীমান্ত সুৰক্ষা আৰু চুবুৰীয়া দেশৰ সৈতে সহযোগিতা শক্তিশালী কৰিছে, তথাপিও জটিল সীমা অতিক্ৰম কৰা অপৰাধ এক প্ৰত্যাহ্বান হৈ আছে। অবৈধ অনুপ্ৰৱেশ আৰু জনগাঁথনিগত উদ্বেগ: বিশেষকৈ বাংলাদেশ আৰু ম্যানমাৰ সীমান্তৰ সিপাৰে ভাৰতত বৃহৎ পৰিসৰৰ অবৈধ অনুপ্ৰৱেশৰ সন্মুখীন হোৱাৰ ফলত জনগাঁথনি আৰু নিৰাপত্তাজনিত ভয়াৱহ চিন্তাৰ সৃষ্টি হৈছে। অসম চুক্তি 1985 আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী NRC প্ৰক্ৰিয়াই নাগৰিকত্ব আৰু অনুপ্ৰৱেশৰ ক্ষেত্ৰত স্পষ্ট আইনী স্থিতিৰ গুৰুত্ব আলোকপাত কৰে। সাৰ্বভৌমত্ব বনাম মানৱ অধিকাৰ: সীমান্ত আইন কেৱল সাৰ্বভৌমত্ব, নিৰাপত্তা আৰু অৰ্থনৈতিক সম্পৰ্কৰ বাবেই নহয়, মানৱ অধিকাৰ, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতেও ছেদ কৰে। প্ৰাথমিক আইনী বিতৰ্ক হৈছে ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব আৰু বিশেষকৈ প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ বাবে মানৱ অধিকাৰ সুৰক্ষাৰ মাজৰ উত্তেজনা। আন্তঃৰাষ্ট্ৰীয় আইন যেনে ৰাষ্ট্ৰসংঘৰ চনত
ই ৰাষ্ট্ৰৰ সীমা নিয়ন্ত্ৰণৰ অধিকাৰ, ভূখণ্ডৰ অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষা কৰিলেও ইয়াক মানৱ অধিকাৰৰ প্ৰতি থকা বাধ্যবাধকতাৰ সৈতে ভাৰসাম্য ৰক্ষা কৰিব লাগিব, যেনে 1951 চনৰ শৰণাৰ্থী সন্ধি আৰু ইয়াৰ 1967 চনৰ প্ৰটকলৰ অধীনত শৰণাৰ্থীক সুৰক্ষা দিয়া। মানৱ অধিকাৰৰ চিন্তা, বিতাড়ন, স্বেচ্ছাচাৰীভাৱে আটক কৰা আৰু শাৰীৰিক বাধাৰ দৰে সীমা নিয়ন্ত্ৰণ ব্যৱস্থাই আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ নীতিসমূহ সম্ভাৱনাময়ভাৱে উলংঘা কৰিব পাৰে। উদাহৰণস্বৰূপে, আশ্ৰয় বিচৰাৰ অধিকাৰ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা অনুচ্ছেদ 14 কঠোৰ সীমান্ত নীতিৰ সৈতে সংঘাত হ'ব পাৰে। সীমা নিয়ন্ত্ৰণে মানৱ অধিকাৰৰ বাধ্যবাধকতাক অতিক্ৰম কৰিলে ৰাষ্ট্ৰসমূহক প্ৰায়ে সমালোচনা কৰা হয়। বিশেষকৈ সীমা অতিক্ৰম কৰা বিবাদ আৰু বাণিজ্যৰ সময়ত এনে ব্যৱস্থা নিয়ন্ত্ৰণ কৰাত আন্তঃৰাষ্ট্ৰীয় আইনে মূল ভূমিকা পালন কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আইনী কাঠামো। সীমান্ত আইনসমূহৰ আইনী কাঠামো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ চিন্তাৰ দ্বাৰা গঢ় লৈ উঠে। সন্ত্ৰাসবাদ, সৰবৰাহ আৰু নিৰাপত্তাৰ ভাবুকিৰ অবৈধ প্ৰৱেশ ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ বাবে কঠোৰ সীমা নিয়ন্ত্ৰণ প্ৰায়ে ন্যায্যতা প্ৰদান কৰা হয়। ন্যায়িক দৃষ্টিভংগী। 2005 চনৰ সৰ্বানন্দ সোণোৱাল এক গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে আইনী প্ৰব্ৰজনকাৰী ন্যায়াধিকৰণৰ ন্যায়িক দৃষ্টিভংগী। 2005 চনৰ সৰ্বানন্দ সোণোৱাল এক গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে আইনী প্ৰব্ৰজনকাৰী ন্যায়াধিকৰণৰ দ্বাৰা নিৰ্ণয় আইন 1983 বাতিল কৰি পৰ্যবেক্ষণ কৰিছিল যে বাংলাদেশৰ পৰা বৃহৎ পৰিসৰৰ অবৈধ প্ৰব্ৰজনৰ বাবে অসমে বহিৰাজ্যৰ আগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সন্মুখীন হ'বলগীয়া হৈছে।